তই দুটাই খাব নালাগে আজিৰ পৰা মোৰ লগত গোটেইখিনি মই অকলে খাম ঠিক আছে হেল্ল' অধন মই খাম্বা এটা আনি থৈছিলো তই চিকন পকা লৈ আহিবি বুজিছ পাপুক মই কম দে তই খালি সোনকালে আহ ঠিক আছে দে তই সদায় বনাও আজি মই বনাম বনা দে পানী বেছি বেছি মিলা তহঁতে লাইট খাবি নে মোক লাইট দিবি বনাইছো দেই আৰু মোৰ হৈ গ'ল আৰু দেই মই নোৱাৰিছো তই দুটাই খাব নালাগে আজিৰ পৰা মোৰ লগত গোটেইখিনি মই অকলে খাম ঠিক আছে তই বিকাশ তই অকণ বেছি হৈ গৈছে ঐ তই দিনে দিনে ধুৰন্ধৰ মদা নিচিনা হৈ গৈছে তই কমা হয় তই কমা বেছি ভাল তই দুটাই খাব নালাগে আজিৰ পৰা মোৰ লগত গোটেইখিনি মই অকলে খাম ঠিক আছে ৰব ক'ত যায় ভিডিঅ'টো দেখা পালে আৰু আপোনালোকে দেখিলে যে মই সপোন দেখি আছিলোঁ তে একচুৱেলি সপোন নহয় এইটো আমাৰ মই কুৱেইট অহাৰ আগত শ্বুট হৈছিলে আমাৰ আৰু এনেকুৱা মেছেজে হয় যে মই যিটো ভিডিঅ' মানে বনাব নোৱাৰিলোঁ একচুৱেলি আৰু যিটো মই আপোনালোকক আজি মোৰ মুখেৰে ক'বলৈ গৈ আছোঁ আৰু যিটো বৰ্তমান টাইমত চলি আছে আপোনালোকে মোৰ কথাখিনি ভালকৈ শুনক তাৰপিছত যদি বেয়া লাগে তে লাগে ভিডিঅ'টো সলাই দিব কিন্তু কথাখিনি নুশুনাকে নাযাব প্লিজ কাৰণ যিহেতু দেশত আপোনালোকে গম পাইছে কি চলি আছে মই মোৰ এই অলপ সৰু অকণমান আপোনাৰ প্ৰায় 40 ছেকেণ্ডমান হ'ব চাগে এই টপিকটোত আপোনালোকক মই এইটোৱে ক'ব খুজিছোঁ যে আজি মই মোৰ লগৰকেইটাৰ লগত মদ খালোঁ সন্ধিয়া টাইমত মদ খালোঁ নিচা কৰিলোঁ মানে নিচা কৰাৰ পিছত মই নিচাত আছোঁ মই একো গম নাপাওঁ তে টিউশ্যনৰ পৰা আমাৰ ঘৰৰ ওচৰৰে আহিল ছোৱালী এজনী বা অফিচৰ পৰা বা এজনী আহিল মই মোৰ লগৰকেইটাক লগত লৈ কি কৰিলোঁ যেটো বৰ্তমান চলি আছে আমাৰ তাত ধৰ্ষণ মানে কৰিলোঁ ঠিক আছে তে এই বিশেষকৈ মই কওঁ নিচা এই ধৰ্ষণৰ আন এটা ৰূপ হৈছে নিচা মদ ভাং ড্ৰাগছ এইবোৰৰ কাৰণে যিহেতু এজন ল'ৰা নিচাত থাকে বা এজন মানুহ নিচাত থাকে আৰু যাৰ কাৰণে এইবোৰ হয় বহুত মানুহ আছে তেওঁলোকৰ নিচা হৈছে এইবোৰ ৰেপ চেপ এইবোৰ মানে আপোনাৰ ধৰ্ষণ এইবোৰ ধৰক ইয়াৰ মই কওঁ ইয়াৰ মানে বহুত নিচাৰ ক্ষেত্ৰত মানে আপোনাৰ কাৰণত এইবোৰ বস্তু হয় কাৰণ যিটো আপোনাৰ বহুত লাজ লগা কথা আজি আপুনি চাওক কলকাতাৰ যিটো আপোনাৰ কেছ হৈছে কলকাতাৰ যিটো আপোনাৰ ঘটনা তাৰ পিছত আমাৰ অসমত এতিয়া এনেকুৱা লাগিছে কিবা টুৰ্ণামেণ্ট পাতিছে নেকি অসমত বৰ্তমান চাবলৈ গ'লে আপোনাৰ এনেকুৱা লাগিব যে আমাৰ অসমত আমি কিবা প্ৰতিযোগিতা পাতিছোঁ ধিঙত হ'ল হোজাইত হ'ল আজি আপোনাৰ ডিফুত হ'ল যোৱাকালি তাৰপিছত আৰু এনেকুৱা কোনোবা বহুতকেইটা জেগাত আপোনাৰ ধৰক তে আপোনালোকে লিষ্টখন চাওক ইয়াত তে মানে এটাৰ পিছত এটা ঘটনা পাৰ ডে আপুনি ফেচবুকটো অন কৰিব পেজটো অন কৰিব বা কিবা এটা অন কৰিব পাৰ ডে এটা ঘটনা আজি 10 বছৰীয়া ছোৱালী এজনী কালি 14 বছৰীয়া ছোৱালী এজনী কালি টিউশ্যনৰ পৰা অহা ছোৱালী এজনী কালি অফিচৰ পৰা অহা ছোৱালী এজনী মানে নিজকে ল'ৰা বুলি ক'বলৈ একচুৱেলি লাজ লগা হৈ গ'ল কি হ'ল আমাৰ সমাজৰ একো বুজি নোপোৱা হ'লো মানে আৰু মই ইয়াত মদৰ আপোনাৰ যিটো আমি মদ খাই থকা ভিডিঅ'টো আপোনাক দেখালোঁ এইটো কাৰণেতে দেখালোঁ কাৰণ মদে অকল আপোনাক নামাৰে মানে মদে অকল মোক নামাৰে আজি যদি মোৰ কিবা এটা হয় মোৰ গোটেই পৰিয়ালটো যদি মই বিয়া পাতা মোৰ ৱাইফ মোৰ মা দেউতা চবৰে
তে নিচা এৰক প্ৰথম কথা ক'ব লৈছো নিচাটো এৰক কাৰণ নিচাই অকল আপোনাক নেমাৰে আপোনাৰ গোটেই ফেমিলিটোকে মাৰে সো প্লিজ আপোনালোকে নিচা এৰক আৰু দ্বিতীয়তে এইবোৰ ধৰ্ষণ একদম লাজৰ কথা এইবোৰ বিষয়ে ক'বলৈ একো নাই ৰেপিষ্ট এইবোৰ মানুহ নৰপিশাচ এইবোৰ মানুহ বুলি লেখতে ল'ব নোৱাৰি মানে কাৰণ এইবোৰ ল'ৰা হওক বা মানুহ কি বুলি কমে ল'ব নৰপিশাচ আপুনি কি বুলি ক'ব একো ৱৰ্ড নাই মানে ক'বলৈ আৰু আপোনালোকে কিছু কিছু ক্ষেত্ৰত দেখা যায় যেন আমাৰ অসমত বিশেষকৈ মুছলিমক টাৰ্গেট আপুনি ধিঙৰ কেছটো চাওক এইটো ল'ৰা মুছলিম কিন্তু হুজাইৰ কেছটো চাওক আপুনি হিন্দু তে মই এইটো কওঁ যে আপোনালোকে অনলি মুছলমানক টাৰ্গেট কৰি নল'ব কাৰণ ৰেপিষ্টেই তাৰ কোনো জাতি ধৰ্ম নাই তাৰ কোনো জাতি ধৰ্ম হ'বই নোৱাৰে সি চাহে মুছলিমেই হওক চাহে হিন্দুৱে হওক মই এজন মুছলিম ল'ৰা মই এনেকুৱা নহয় মোক আমাৰ সমাজে এনেকুৱা শিকোৱা নাই মোৰ ঘৰৰ পৰিৱেশে এনেকুৱা শিকোৱা নাই সো প্লিজ মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ যাতে আপোনালোকে মানে এইবোৰ মানে মুছলিমক বিশেষকৈ টাৰ্গেট কৰি নল'ব কাৰণ এটা মুছলিমে কৰিলে গোটেই হাজাৰজন মুছলিম যেন দোষী সেইটো নহয় বৰ্তমান অসমত আমাৰ এনেকুৱা হৈ গৈছে আপোনাৰ মিয়া বা খিলঞ্জীয়াবোৰক অত্যাচাৰ ওপৰত নচলিব হেন তেন মানে বহুত কিবা কিবি নিউজ আৰু পাই আছো সো মোৰতো ব্লগ চেনেল মই এইবোৰ বনাব নালাগে কিন্তু মই তাত বনোৱাৰ কাৰণটো হৈ গ'ল যিহেতু আমি আমাৰ তাৰ মানুহ যে সহ্য নহয় দিয়কচোন আমাৰ তাত মুছলিমৰ ওপৰত অত্যাচাৰ হৈ আছে কাৰণে সেইটো নহয় যে যেহেতু বৰ্তমান ধৰ্ষণ হৈ আছে তাৰ ওপৰতে ক'বলৈ গৈ আছো মই আৰু আপোনাৰ দেখা যায় যেন কি যে আজি মুছলিমে কৰিলে গোটেই মুছলিম সমাজখনৰ ওপৰত যায়গৈ যে আপুনি হিন্দু এজনে কৰিলে গোটেই হিন্দু সমাজখনৰ ওপৰত কিয় নাযায় অনলি মুছলিমক কিয় টাৰ্গেট কৰি লোৱা হয় মানে আপোনালোকে বিবেচনা কৰি চাওক কাৰণ ময়ো মুছলিম ল'ৰা এজন কিন্তু মই এনেকুৱা নহয় এটাই কৰিলে যেন গোটেই জাতিটো দুখী হ'ব পাৰে সেইটো নহয় আমি এখন সমাজত আছো আমি সকলোৱে মিলিজুলি থাকিব লাগিব আৰু আপোনালোকক মই লিষ্টবোৰ দিছোঁ আপোনালোকে চাওক যেন কেইজন মুছলিম সোমাই আছে আৰু কেইজন হিন্দু সোমাই আছে আৰু মোৰ এইটো ভিডিঅ'ত মই হিন্দু মুছলিম লৈ মোক কৰিবলগীয়া একো নাই আপোনালোকে প্ৰটেষ্ট কৰক কি কৰে কৰক আৰু আমাৰ চৰকাৰে বিশেষকৈ এইবোৰ ৰুল ৰেগুলেশ্যন সলাব লাগে মই আজি কুৱেটত আছোঁ ইছলামিক কাণ্ট্ৰি ইছলাম চাওক আপোনালোকে কয় ইছলামী এইটো সেইটো সেইটো হেন তেন আপুনি চাওক চৌদি হওক ডুবাই হওক কুৱেট হওক ইয়াত আপোনাৰ ৰেপ কিয় নাই ইয়াত কিয় নহয় কাৰণ উচিত শাস্তি দিয়া হয় আজি যদি ইয়াত ছোৱালীজনীক আপুনি এনেকৈ চায় তে আপোনাৰ জেল নৰ্মেল এনেকৈ চালে আপোনাৰ জেল আৰু যদি ছোৱালীজনীক আপুনি হাত দিব যায় আপোনাক চিধা মানে মৃত্যুদণ্ড দিয়া হ'ব কিন্তু আমাৰ তাত আজি এইবোৰ ৰুল নাই কাৰণে আমাৰ তাত এইবোৰ ঘটনা হয় এইবোৰ নৰপিশাচক মানে আপোনালোকে কি হ'ব লাগে আপোনালোকে নিজে বিবেচনা কৰক মইতো কৈছোঁ ফাঁচিতকৈ যদি কিবা আছে এইবোৰক মানে কেনেকুৱা জেগাত দিব লাগে লগালগ আপোনাৰ এইবোৰ 3 মাহ 2 মাহ পিছত কিবা দিন ডিচিশ্যন আহিব এইবোৰ লৈ লাভ নাই কৰিছে চিধা মত বাছ আৰু মোৰ এইটো ভিডিঅ'ত কোনো এনেকুৱা ইণ্টেনশ্যন নাই কোনো বেয়া নাপাব মোক ইয়াত মই আপোনাৰ জাতি ধৰ্মলৈ একো ক'বলৈ যোৱা নাই আৰু যেহেতু আমি এখন সমাজত আমি আছোঁ আমি হিন্দু মুছলিম সকলো আমি ভাই ভাই হিচাপে আছোঁ আজি মোৰ প্ৰায় 24-25 বছৰ হ'বহি আজিলৈকে আমাৰ তাত এনেকুৱা একো নাই আমি চবেই সকলোৱে মিলিজুলি আছোঁ ঈদ বিহু দেৱালী হোলী চব আমি একেলগে কৰোঁ একেলগে উদযাপন কৰোঁ আমাৰ তাত আমাৰ জেগাখিনিত আপোনাৰ এনেকুৱা একো নাই মানে তে মই এইটোৱে কওঁ যে ৰেপিষ্ট হওক মানে আপোনাৰ এই নৰপিশাচবোৰক এনেকুৱা শাস্তি হ'ব লাগে যাতে এজনক দেখিলে এজনক মানে এনেকুৱা শাস্তি হওক যাতে এজনৰ কাৰণে 100জন মানে ভাল হৈ যায় কাৰণ মনত যদি আছে এই বস্তুটো নাইকিয়া হৈ যায় মোৰ আমাৰ চৰকাৰৰ ওচৰত এইটোৱে অনুৰোধ যাতে উচিত শাস্তি দিয়ক নতুন কিবা এখন আইন আনক এইটোৰ ওপৰত কাৰণ দিনক দিনে বাঢ়ি গৈ আছে কমা নাই